ঘৰ যোৱা এক্সাইটমেণ্টনো কাৰ নাথাকে, মোৰো একেবাৰে কেতিয়া পাম এনেকুৱা লাগি গৈছে। এয়া খানাপাৰা আহি পালোঁ, বাছখন ৰখাই থৈছিলে বহুত সময়, মানুহ উঠাই পিনে এতিয়া আকৌ যোৰাবাটৰ পাকবিলাক পালোঁ। এয়া সোণাপুৰ, জয় জুবিন দা। ইপিনে এইবোৰ দেখিছে, এয়া নগাঁৱত হাঁহৰ একেবাৰে হেৰি। ইপিনে মেগী খাবলৈ ৰখি দিলোঁ ৰাতি। মই একচুৱেলি ট্ৰেভেল কৰিলে মেগীয়ে খাই ভাল পাওঁ। এয়া আমনিত ৰখাইছিলে, তেতিয়া খালোঁ। খাই লৈ পিনে এইখন বাছটো কোনে চিনি নাপায়, এয়াৰ বাছ হয়নে? বহুতে ট্ৰেভেল কৰিছে চাগে তেজুৰ পৰা আপোনাৰ গুৱাহাটীলৈকে। তাৰে পাছত শুলোঁ। মোৰ একচুৱেলি বাছত পূৰা টোপনি আহে দেই। শুই পিনে ৰাতিপুৱা উঠি দেখিলোঁ যে পোহৰ হৈ গ'ল। ছ' এতিয়া ঘৰ গৈ পামেই আৰু। ছ' এয়া ই ৰিক্সাত উঠিলোঁ ৰাতিপুৱা ভাগত। উঠি পিনে গৈ আছোঁ, এয়া আমাৰ টাউন, ইয়াত হনুমান মন্দিৰ, আৰু এইটো আমাৰ নতুন পাৰ্ক ডুমডুমাৰ। তাৰপিছত ঘৰতো কাকো কোৱা নাছিলোঁ, তলা মাৰা আছিল। তাৰপিছত ৰৈ পাছত দেউতাই খুলিলে তলা, দেউতাই সোনকালে উঠে। তাৰপিছত গা পা ধুই চাহ একাপ খালোঁ, আৰু এয়াই আছিল আজিৰ মোৰ ভিডিঅ'। বাই বাই।